অহা ৭ মে তাৰিখে বঙাইগাঁও জিলাত পঞ্চায়ত নিৰ্বাচন দিনে-নিশাই ব্যস্ত হৈ পৰিছে পঞ্চায়ত প্ৰাৰ্থীসকল। ঢালিগাঁও ১ নং গাঁও পঞ্চায়তৰ নিৰ্দলীয় প্ৰাৰ্থী মাখন ঘোষে ৰাইজৰ ঘৰে ঘৰে গৈ ৰাইজৰ সৈতে মত বিনিময় কৰি ৰাইজৰ বিভিন্ন সমস্যাৰ বুজ লয়। লগতে নিৰ্বাচনত জয়ী হোৱাৰ পিছত ৰাইজৰ বিভিন্ন সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰাৰ্থীগৰাকীয়ে। এই ইলেকশ্যন জৰিয়তে আমি এখন একটা আদৰ্শ পঞ্চায়ত গঢ়াৰ কাৰণে আমি চিন্তা ভাৱনা কৰি আছোঁ যে 2018-19 মই কিন্তু এই পঞ্চায়তৰ প্ৰেচিডেণ্ট আছিলোঁ, আকৌ কিন্তু নিৰ্বাচনৰ কাৰণে আমি অৱতীৰ্ণ হৈছোঁ। এইবাৰ যে আমাৰ পৰিকল্পনা আছে যে আমাৰ আদুৰীয়া কাম যিবিলাক বাকী আছে এইবিলাক আমি আৰু কি যাতে সুন্দৰভাৱে আগবাঢ়ি লৈ যাবৰ কাৰণে আমি একটা প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ ৰাইজৰ মাজতে। আমি আশা ৰাখিছোঁ আগন্তুক দিনা আমি পঞ্চায়তখন এখন আদৰ্শ পঞ্চায়ত একটা স্বচ্ছ পঞ্চায়ত গঢ়াৰ কাৰণে আমি চিন্তা ভাৱনা আমি কৰি আছোঁ। এইটো কিন্তু আমাৰ একটা পৰিকল্পনা। এই পৰিকল্পনাৰ জৰিয়তে আমি ৰাইজৰ কাছে আমি প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোকে মহামূল্যৱান যে আশীৰ্বাদখন যাতে আমাক দি আমাৰ যাতে যে পঞ্চায়তৰ এখন যদি সুন্দৰভাৱে আমি বোৰ্ড নিৰ্মাণ কৰিব পাৰোঁ, তথাপি তেনেহ'লে আমি আগন্তুক দিনা আকৌ আমি যিবিলাক আমাৰ আদৰীয়া কাম আছে এইবিলাক আমি সুস্থভাৱে আগবাঢ়াই লৈ যাবৰ কাৰণে আমি সমৰ্থ হ'ম। এইটো হৈছে আমাৰ মুখ্য উদ্দেশ্য। আৰু দ্বিতীয়তে আমাৰ ইয়াতে বহু কিছু আমাৰ অভাৱ অভিযোগ আছে। এই অভাৱ অভিযোগবিলাক যাতে আমি সম্পূৰ্ণভাৱে আমি যাতে কৰিব পাৰোঁ, এইটো আমি ৰাইজৰ কাছে আমি আশীৰ্বাদ প্ৰাৰ্থনা কৰিছোঁ। আমাৰ বিৰোধী শুনক, আমাৰ বিৰোধী ইয়াতে তো দুইজনেই আছে, হ্যাঁ, আমার বিরোধী দুজনেই আছে। আর এবার তো আপনার কোনো রকম ব্যানারের উপর নাই যে আমার নির্দল হিসাবে আমি খেলি আসো, নির্দল হিসাবে আমার দুইজন আছে। শুনো, আমি তো ইয়াতে যেটু আমি রাইজর যেটু আমি আশীর্বাদ পাই আছো, আমি 90% আমি আশাবাদী ছিল। এই রোডটা যখন আমি বসার আগে এই রোডটা কিন্তু